আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ব বৰ্তমান যি চলি আছে আমাৰ ইজৰাইল আৰু ইৰাণৰ যুদ্ধ লগতে যিটো আমি মিডল ইষ্টৰ যুদ্ধ বুলি কওঁ আমি সেই বিষয়ে আমি আজি গোটেইখিনি কথা আমি আলোচনা কৰিম কিহৰ কাৰণে কেনেকৈ কিয় মানে গোটেইখিনি কথা আপোনালোকৰ মাজত আমি আলোচনা কৰাৰ চেষ্টা কৰিম যাতে আপোনালোকৰ কনচেপ্ট সম্পূৰ্ণ ক্লিয়াৰ হৈ যায় আমি সেইটো আশা কৰি গোটেইখিনি ভিডিঅ' আমি আজি আলোচনা কৰিম তো মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে মোৰ এই গ্ৰুপটো আপোনালোকে এড হ'ব পাৰে যিকোনো ধৰণৰ PDF ইয়াত আপোনালোকে পাই যাব আৰু যিকোনো ধৰণৰ কুৱেশ্যন আপোনালোকে মোক ইয়াত ৰেজ কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে এই স্কেনাৰখন স্কেন কৰিব লাগিব তাৰপিছত মোৰ লগত আপোনালোকে সংযোগ হ'ব পাৰিব যাতে মোৰ সকলো ধৰণৰ PDF মোৰ গ্ৰুপত দিয়া যায় আৰু সেইটো পাবলৈ আপোনালোকে এই স্কেনাৰখন স্কেন কৰি লওক তো প্ৰথমতে আমি চাই লওঁ যে কি হয় কি নহয় আচলতে গোটেইখিনি কথা আমি জানি ল'ম বাৰু আজি যে ইমাজিন এ কনফ্লিক্ট ডেট কুড চেঞ্জ দ্য এণ্টায়াৰ মিডল ইষ্ট এণ্ড ইভেন এফেক্ট দ্য ৱৰ্ল্ড ইকনমি এনেকুৱা এখন যুদ্ধৰ কথা ভাবক আপুনি যিখনে মানে গোটেই মিডল ইষ্ট লগতে গোটেই পৃথিৱীৰ মানে ইকনমিক মানে চেঞ্জ কৰি দিব পাৰে তো আজি আমি টুডে উই উইল আণ্ডাৰষ্টেণ্ড দ্য ইজৰাইল USA ইৰাণ কনফ্লিক্ট এতিয়া মানে কি হৈছে আমাৰ ইজৰাইল আৰু ইৰাণ USA আমাৰ এটা গ্ৰুপ হৈছে যে আমাৰ ইজৰাইল ইজৰাইল প্লাছ USA এটা গ্ৰুপ আৰু আমাৰ ইৰাণ হৈছে অনলি এটা গ্ৰুপ ঠিক আছে তো আমি সেই যুদ্ধখন কিয় হৈছে কি হৈছে আমি সেই বিষয়ে আলোচনা কৰিম বাৰু যে আমি যদি চাওঁ যে হোৱাই দিছ কাণ্ট্ৰিজ আৰ ফাইটিং যে এই কাণ্ট্ৰিবিলাকে ফাইট কিয় কৰি আছে হাউ দ্য টেনশ্যন ষ্টাৰ্টেড ডিকেডছ এগ' মানে বহু বছৰ আগতে মানে কেনেকৈ এই টেনশ্যনটো আৰম্ভ হৈছিলে আৰু যদি আমি ৰিয়েল আৰু এতিয়া কেনেকৈ সেইটো ৰিয়েল ষ্টৰীত মানে ৰিয়েল ৱৰ্ল্ডত আহি পালে তো আমি যদি গোটেইখিনি কথা জানিবলৈ তেতিয়াহ'লে আমি 70 ইয়াৰ্ছ হিষ্ট্ৰী গোটেই জানিব লাগিব ইজৰাইল প্লাছ USA বা ইৰাণৰ ঠিক আছে আমি আৰম্ভণিৰ পৰা জানিব লাগিব কেতিয়াৰ পৰা কি হৈছিলে তো আমি গোটেইখিনি কথা জানি লওঁ যে লোকেশ্যন আমি যদি চাব যাওঁ ইৰাণ আৰু ইজৰাইল বা USA তেতিয়া আমি হ'ব যে আমাৰ ইফালে আছে আমাৰ আমেৰিকা গম পাওঁ তাৰপিছতে আপোনালোকে ইয়াতে জুম কৰিবলৈ অসুবিধা হৈছে মই দেখুৱাই আছোঁ এইখন হৈছে আমাৰ ইৰাণ আৰু একেবাৰে সৰুকৈ আছে এইফালে আছে আপোনাৰ ইজৰাইল আছে ঠিক আছে মই ভালকৈ দেখুৱাই আছোঁ আপোনালোকক এইখন যদি মিডল ইষ্টৰ আমি যদি গোটেই হেৰিখন চাব যাওঁ মেপখন তেতিয়াহ'লে আমি দেখা পাম যে ইয়াতে এইখন হৈছে আমাৰ ইৰাণ ডাঙৰকৈ এইখিনি বহুত ডাঙৰ এটা এৰিয়া তাৰপিছতে আপোনাৰ এইফালে আছে একেবাৰে কোণাত যদি চাই আপোনালোকে এইখন আছে ইজৰাইল এই একেবাৰে কোণাৰ যিখিনি তাৰপিছতে তাৰ লগতে আমাৰ পেলেষ্টাইন লাগি আছে ঠিক আছে কাৰণ পেলেষ্টাইনৰ পৰা ভাগ হৈ কিনে আমাৰ ইজৰাইল হৈছিলে তো এইখন মেপখনত আমি ভালদৰে চাই ল'ব পাৰোঁ এইখন হৈছে আমাৰ ইৰাণ তাৰপিছত এইফালে আমাৰ পেলেষ্টাইন আছে আমাৰ ইজৰাইল আছে আৰু পেলেষ্টাইন আছে এইফালে আমাৰ তো আমাৰ ইণ্ডিয়াখন এইফালে থাকি গ'ল এইখন পাকিস্তান আফগানিস্তান ঠিক আছে তো ইয়াৰ কাৰণটো কি যে ইজৰাইল কেতিয়া মানে ক্ৰিয়েশ্যন হৈছিলে যে 1948 যেতিয়া মানে ইজৰাইলখন ক্ৰিয়েট কৰা হৈছিলে তেতিয়া কেনেকৈ ক্ৰিয়েট কৰা হৈছিলে যে তেতিয়া মানে কি হৈছিলে ইউনাইটেড নেশ্যনে মানে এটা প্ৰপ'জ দিছিলে যে পেলেষ্টাইনক ডিভাইডেড কৰি কিনে আমাৰ 2 ষ্টেট পলিচি মানে ক্ৰিয়েট কৰি কিনে আমাৰ ইজৰাইলখন বনোৱা হৈছিলে এইটোত বেলেগ এটা টপিক মানে পেলেষ্টাইনক কিয় ডিভাইড কৰা হ'ল কি হ'ল এইবিলাক আমি বেলেগ এটা ভিডিঅ'ত আৰম্ভ কৰিম আপোনালোক যদি লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব কিয়ৰ কাৰণে হৈছে কি হৈছে যে ইউনাইটেড নেশ্যনে কি কৰিছিলে 2 ষ্টেট মানে এটা সলিউশ্যন দিছিলে সেই সময়ত যে পেলেষ্টাইনক ডিভাইডেড কৰি কিনে আমাৰ ইজৰাইল মানে বনোৱা হ'ব আৰু তেতিয়া কিন্তু কি কৰিছিলে যে মানে বহুত আৰব কাণ্ট্ৰিয়ে মানে সেই বস্তুটো অপ'জ কৰিছিলে যে মেনি আৰব কাণ্ট্ৰিজ অপ'জ দিছ আৰু তাৰ পিছতে কি কৰিছিলে যেতিয়া ইজৰাইল হ'ল 1948 তাৰে পিছতে কিন্তু যিবিলাক আৰব কাণ্ট্ৰি আছে মানে মিডল ইষ্টত চবেই ইজৰাইলক এটাক কৰিছিলে কিন্তু মানে নোৱাৰিলে মানে ইমান ষ্ট্ৰং তাৰ মানে ইজৰাইল মানে এইটো আমাৰ ডিফেন্স ছিষ্টেমটো বা ইজৰাইল মানুহবিলাক ইমানে মানে বেছি শক্তিশালী তাৰ মানে যিকোনো দিশতে মানে সেই ক্ৰিয়েট হোৱাৰ পিছতে যুদ্ধ কৰিছিল তেতিয়াও মানে নোৱাৰিলে বহুকেইখন দেশে একেলগে মানে যুদ্ধ কৰিছিলে ইয়াৰ এগেইনষ্টত ইজৰাইলৰ এগেইনষ্টত তথাপিও মানে নোৱাৰিলে যে ইণ্টাৰেষ্টিংলি ইৰাণ ৱাজ দ্য ওৱান অফ দ্য ফিউ মুছলিম মেজৰিটি কাণ্ট্ৰিজ ডেট মেইনটেইন ৰিলেশ্যন উইথ ইজৰাইল ডিউৰিং দ্য আৰ্লি ইয়াৰ্ছ ইণ্টাৰেষ্টিং কথা এইটোৱে যে ইৰাণ মানে যেতিয়া প্ৰথম ইজৰাইল হৈছিলে তেতিয়া কিন্তু ইৰাণে কিন্তু মানে ইজৰাইলক মানে সহায় কৰিছিলে বা মানে মান্যতা দিছিলে বাৰু মানে যে এখন কাণ্ট্ৰি হয় এইটো মানি লৈছিলে প্লাছ ৰিলেশ্যনটো মানে মেইনটেইন কৰিছিলে প্ৰথম অৱস্থাত তাৰপিছত কি হ'ল হোৱেন ইৰাণ এণ্ড ইজৰাইল ৱেৰ ফ্ৰেণ্ডছ যেতিয়া মানে 1948 পৰা 1979লৈকে ইৰাণ আৰু ইজৰাইল কি আছিলে ফ্ৰেণ্ডে আছিলে কি ফ্ৰেণ্ড আছিলে আমি জানি ল'ব পাৰোঁ যে মেনি পিপুল থিংক ইৰাণ এণ্ড ইজৰাইল ৱেৰ অলৱেজ এনিমিজ বাট দ্য ট্ৰুথ ইজ অপ'জিট বহুতে ভাবে যে ইজৰাইল আৰু ইৰাণ মানে বহুত আগৰ পৰাই মানে কিবা শত্ৰু নেকি নহয় তেনেকুৱা নহয় যে 1948 পৰা 1979লৈকে ইৰাণ আৰু ইজৰাইল ৱেৰ একচুৱেলি ক্ল'জ এলাইজ মানে একেবাৰে ভাল বন্ধুৰ নিচিনা আছিলে ক্ল'জ এলাইজ আছিলে ইৰাণ ৱাজ ৰুল বাই শ্বাহ মহম্মদ ৰেজা পাহলভি যেতিয়া 1979 আগলৈকে ইৰাণখন কোনে ৰুল কৰিছিলে শ্বাহ মহম্মদ ৰেজা পাহলভি
আৰু হু হেড ষ্ট্ৰং ৰিলেশ্যন উইথ ইউনাইটেড ষ্টেট এণ্ড ইজৰাইল মানে এই যিগৰাকী মানে ইৰাণখন শাসন কৰিছিলে তেখেতৰ মানে কি আছিলে ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ লগত মানে মিলাব চেষ্টা কৰিছিলে ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ যিবিলাক মানে হেৰি আছিলে যেনেকুৱা ৰূপ আৰু তাৰমানে যেনেকুৱা উন্নতি বা যেনেকুৱা ধৰণৰ মানে ফ্ৰীডম সেই গোটেইখিনি কথা তাৰমানে ইৰাণৰ লগত মানে ইৰাণৰো মানে সেনেকুৱা হ'ব বিচাৰিছিলে আৰু তেখেতে মানে ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ লগত মানে মিলিব চেষ্টা কৰিছিলে এই শ্বাহ মহম্মদ ৰেজা পাহলাভি আৰু তেতিয়াৰ পৰা এখেতক বহুতে বেয়া পোৱা আছিলে কাৰণ ইৰাণ হ'ল এখন মানে মুছলমান সম্প্ৰদায়ৰ মানে মেজৰিটি থকা দেশ সেইকাৰণে মানে তাতে কিছুমান মানে এইবিলাক মানুহে ৱেষ্টাৰ্ণ যিটো কালচাৰ সেই কালচাৰটো মানে বেয়া পাইছিলে সেইকাৰণে এখেতক তাৰমানে যেনেকৈ নহওক মানে হৰুৱাবলৈ চেষ্টা কৰি আছিলে যে শ্বাহ মহম্মদ ৰেজা পাহলাভিক তাৰপিছত কি হ'ল যে ডিউৰিং আৰু সেই টাইমতে যেতিয়া মানে এখেতে মানে হৈ আছিলে তেখেতৰ ইৰাণ যেতিয়া চলাই আছিলে তেখেতে যে ইৰাণ ছাপ্লাইড অইল টু ইজৰাইল যে ইৰাণে মানে ইজৰাইলক অইল ছাপ্লাই কৰিছিলে ইৰাণ ইভেন প্ৰভাইডেড অইল টু ইজৰাইল ৱেন আদাৰ কাণ্ট্ৰিজ ৰিফিউজেছ বেলেগ কাণ্ট্ৰিৰ যেতিয়া তেল লোৱা নাছিলে তেতিয়াও আনকি ইজৰাইলে মানে তেল লৈ আছিলে ইৰাণৰ পৰা তো ভাল বন্ধু আছিলে যে বহুত কাণ্ট্ৰিজ কোঅপাৰেটেড মিলিটাৰী এণ্ড ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰতো মানে দুয়োটাই মানে কোঅপাৰেট কৰিছিলে দ্য ইউ এছ এ ছাপৰ্টেড ইৰাণ এ ষ্ট্ৰেটেজিক এলি ইন দ্য মিডল ইষ্ট আৰু ইউ এছ এও তেতিয়া কি কৰিছিলে ইৰাণক ছাপৰ্ট কৰিছিলে কাৰণ মানে ষ্ট্ৰেটেজিক এলি হিচাপে যে মিডল ইষ্টত যদি মানে দখল কৰিব লাগে তেতিয়াহ'লে কোনোবা এখন দেশক মানে ভালকৈ ৰখাটো ভাল মানে চিনাকি হিচাপত বা তাতে মানে সৈনিক বহুৱাব কিবা বহুৱাব সেইটো কাৰণে কি কৰিছিলে মানে মিডল ইষ্টত যাতে দখল কৰিব পাৰে সেইটো কাৰণে ইউ এছেও মানে ছাপৰ্ট কৰিছিলে ইৰাণক মানে ভাল সম্বন্ধ আছিলে আৰু কিন্তু গোটেইখিনি চেঞ্জ হ'ল কেতিয়া 1979 পিছত কিয় চেঞ্জ হ'ল চাওক যে ইৰাণিয়ান ৰিভলিউশ্যন আহিল সেই সময়ত কি হ'ল এটা তাৰমানে ইৰাণত এটা ৰিভলিউশ্যন আহিল যিটো ইৰাণিয়ান ৰিভলিউশ্যন বুলি কোৱা হয় যে ইন 1979 যে এই মেচিভ ৰিভলিউশ্যন টুক প্লেচ ইন ইৰাণ সেই সময়ত কি হ'ল এটা বহুত ডাঙৰ এটা ৰিভলিউশ্যন আহিল ৰিভলিউশ্যন এইটোৱে যে এই যি মানে শাসন কৰি আছিলে এই মানে এখেতক ডিথ্ৰন কৰি দিয়া হ'ল শ্বাহ মহম্মদ ৰেজা পাহলাভিক মানে কি হ'ল ডিথ্ৰন কৰি দিয়া হ'ল মানে সমতাৰ পৰা গুচাই দিয়া হ'ল তাৰমানে তাতে মানে মানুহবিলাক বুজোৱা হ'ল যে মানে তেখেতে তাৰমানে আমাৰ ধৰ্মৰ বিপৰীতে কামবিলাক কৰি আছে সেইবিলাক মানে বহুত মটিভেট মানে কৰি মানুহবিলাকক এখেতৰ মানে হেৰিটো টাৰ্মটো মানে নোহোৱা কৰি দিলে মানে তেখেতৰ মানে পাৱাৰটো নোহোৱা কৰি দিলে তো সেই সময়ত কোন আহিলে শাসনত সেই সময়ত যে শ্বাহ ৱাজ অভাৰথ্ৰন এণ্ড আয়াতুল্লাহ ৰহুল্লাহ খমেইনি কোন আহিলে আয়াতুল্লাহ ৰহুল্লাহ খমেইনি আহিলে এণ্ড এষ্টাব্লিছ দ্য ইছলামিক ৰিপাব্লিক অফ ইৰাণ কৰিলে আৰু এখেতসকলৰ লক্ষ্য আছিলে মানে কি আছিলে যে ইছলামৰ যি ৰুল এণ্ড ৰেগুলেশ্যন আছে সেই মতে যাতে ইজৰাইলখন চলে সেনেকুৱা টাৰ্গেট আছিলে তাৰপিছত সেইকাৰণে ইছলামিক ৰিপাব্লিক অফ ইৰাণ এষ্টাব্লিছ কৰিলে আৰু সেই যি এইগৰাকী মানুহ আকৌ কি আছিলে মানে পূৰা মানে এণ্টি ৱেষ্টাৰ্ণ আছিলে তাৰমানে মানে ইজৰাইল হওক বা মানে ইউ এছ এ একেবাৰে ভাল পোৱা নাছিলে যে তেখেতে মানে শাসন লোৱাৰ পিছতে কি কৰিছিলে যে আমেৰিকাই গ্ৰেট ছাটান বুলি কৈছিলে ছাটান মানে বোধেই আৰু মানে দস্যু তাৰমানে এনেকুৱা কৈছিলে আৰু লগতে ইজৰাইলক ইলিজিটিমেট ষ্টেট বুলি কৈছিলে মানে ইলিগেল তাৰমানে আৰু অবৈধ মানে ষ্টেট বুলি কৈছিলে মানে ইজৰাইলক ঠিক আছে প্ৰথমতে বহুত ভাল বন্ধুৱে আছিলে 1979লৈকে যেতিয়া মানে তেতিয়া ৰিভলিউশ্যন আহিলে যেতিয়া মানে এখেত আহিলে আয়াতুল্লাহ ৰহুল্লাহ খমেইনি আহিলে তাৰপিছত মানে এই পিকচাৰটো সম্পূৰ্ণ সলনি হৈ গ'ল যে গ্ৰেট আমেৰিকাক বেয়া বুলি ক'লে লগতে ইজৰাইলক অবৈধ বুলি ক'লে তাৰপিছত কি হ'ল ফ্ৰম দিছ মুমেণ্ট ইৰাণ বিকেম ওৱান অফ দ্য ইজৰাইল বিগেষ্ট এনিমি আৰু তেতিয়াৰ পৰা ইৰাণ কি হ'ল ইজৰাইলৰ মানে সম্পূৰ্ণ এটা এনিমি হৈ গ'ল তাৰমানে ইৰাণ অলছ' বিগান ছাপৰ্টিং গ্ৰুপছ দ্য ফাইট ইজৰাইল ছাচ এছ হেজবুল্লাহ ইন লেবনন হামাছ ইন গাজা তাত কি কৰিলে ইৰাণে আকৌ 2 নম্বৰী কাম এটা কৰিলে যে ইজৰাইলৰ মানে ওচৰে পাঁজৰে যিবিলাক কাণ্ট্ৰি আছে মই দেখাই দিছোঁ বাৰু হেজবুল্লাহ আৰু হামাছ লেবনন আৰু গাজা ইয়াতে আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকে ইয়াৰ ওচৰত পাব ইজৰাইলৰ দুখন দেশ ইয়াতে এই লেবনন আৰু এইফালে পেলেষ্টাইনৰ ওচৰত গাজা এই দুখন দেশত কি কৰিলে এইবিলাক হৈছে টেৰৰিষ্ট গ্ৰুপ আচলতে হেজবুল্লাহ আৰু হামাছ এখেতসকলক ছাপোৰ্ট কৰা আৰম্ভ কৰিলে ইজৰাইলৰ বিৰুদ্ধে মানে এখেতসকলেও মানে কি আছিলে যে মানে ইজৰাইলৰ ছাপোৰ্ট নকৰে হামাছ হওক বা হেজবুল্লাহ হওক আৰু সেই টাৰ্গেটতে যিহেতু ইজৰাইলৰ লগতে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে এইকেইখন কাণ্ট্ৰিয়ে লেবনন হওক গাজা হওক তো ইহঁতক কি ছাপোৰ্ট কৰা আৰম্ভ কৰিলে ইৰাণে সেইটো বেয়া কথা কৰিলে তো তেতিয়াৰ পৰা মানে কি হ'লে শত্ৰু হৈ উঠিলে দ্য ষ্টাৰ্টিং অফ দ্য লং শ্বেডো ৱাৰ বিটুইন দ্য ইৰাণ এণ্ড ইজৰাইল আৰু তেতিয়াৰ পৰা কি হ'ল শ্বেডো ৱাৰ আৰম্ভ হ'ল শ্বেডো ৱাৰ মানে আমি যে কোল্ড ৱাৰ বুলি কওঁ যে দুখন দেশে মানে ডাইৰেক্টলি যুদ্ধ নকৰে ইনডাইৰেক্টলি যুদ্ধ কৰি থাকে সেইটোক মানে শ্বেডো ৱাৰ বা কোল্ড ৱাৰ বুলি কোৱা হয় আৰু তেতিয়াৰ পৰা মানে 1979 পৰা তাৰমানে আমাৰ
কি হ'ল শ্বেডো ৱাৰ আৰম্ভ হৈ গ'ল তাৰমানে ইজৰাইল আৰু ইৰাণৰ মাজত। মানে কি শ্বেডো ৱাৰ হ'ল 2000 চনৰ পৰা 2023 চনলৈকে যিবিলাক মানে যুদ্ধ চলিলে ইৰাণ আৰু ইৰাকৰ মাজত, সেইটোক মানে শ্বেডো ৱাৰ বুলি কোৱা হয়। ইয়াত আচলতে হ'ল কি আমি চাই লওঁ বাৰু, যে ফৰ ডিকেডছ ইজৰাইল এণ্ড ইৰাণ এভইডেড ডাইৰেক্ট ৱাৰ, মানে ইৰাণ আৰু ইজৰাইলে কি কৰিলে মানে ডাইৰেক্ট যুদ্ধটো মানে এভইড কৰি চলিছিলে, কাৰণ প্ৰব্লেম দুখন দেশৰে বা সকলোৰে, সেইকাৰণে কি কৰিলে দুখন দেশে মানে ডাইৰেক্ট যিটো ৱাৰ আছে সেইটো মানে এভইড কৰি চলিলে। যে ইনষ্টেণ্ট দে ফট ইনডাইৰেক্টলি থ্ৰু কভাৰ্ড অপাৰেশ্যন এণ্ড প্ৰক্সি গ্ৰুপ। এতিয়া তেখেতসকলে যদিও মানে ইনডাইৰেক্ট ৱাৰ কৰা নাছিলে, মানে ডাইৰেক্ট ৱাৰ কৰা নাছিলে, ইনডাইৰেক্টলি মানে তেখেতসকলে যুদ্ধ কৰাই আছিলে। এতিয়া প্ৰক্সি গ্ৰুপ মানে হ'লে যে হেজবুল্লাহ হওক বা লেবননৰ হেজবুল্লাহ বা হামাছ গাজাৰ, সেইবিলাকৰ থ্ৰুৱেদি বা ইজৰাইলৰ বেলেগ বেলেগ ৰাস্তাইদি তাৰমানে বেলেগ ৱেদি যে ইজৰাইলক মানে ইৰাণক তাৰমানে আক্ৰমণ কৰিয়ে আছিলে। যে ছাম মেজৰ ইভেণ্ট ইনক্লুড, মানে কি হৈছিলে, যে ইজৰাইল এলেগলি এছাচিনেটেড ইৰাণিয়ান নিউক্লিয়াৰ চাইণ্টিষ্ট, যে ইজৰাইলে কি কৰিছিলে ইৰাণৰ যিটো নিউক্লিয়াৰ চাইণ্টিষ্ট আছে তেখেতকে মানে সেই হেৰিক চিৰিয়াৰ পৰা মানে কি কৰিছিলে উঠাই লৈ গৈছে, তাৰমানে এইটো হেৰি কৰা এছাচিনেটেড কৰা মানে হ'ল তাৰমানে হেৰি কৰা হষ্টেজ কৰি বনাই লৈ গৈছিলে, তাৰমানে ধৰি লৈ গৈছিলে। তাত ইজৰাইল কেৰিড আউট এয়াৰ ষ্ট্ৰাইক অন ইৰাণিয়ান বেষ্ট ইন চিৰিয়া, এইটো চিৰিয়াৰ যিটো য'ত মানে ইৰাণিয়ান হেৰি আছে বেছ আছে, তাতে ইজৰাইলে হেৰি কৰিছিলে এয়াৰ ষ্ট্ৰাইক কৰিছিলে। তাত ইৰাণ ছাপৰ্টেড আৰ্ম গ্ৰুপছ এগেইনষ্ট ইজৰাইল, আৰু সেইবিলাকৰ কাৰণে ইৰাণৰ বেলেগ অপশ্যন নাথাকিলে ইৰাণে আকৌ কি কৰে, যিবিলাক আৰ্ম গ্ৰুপ আছে মই যে ক'লোঁ হেজবুল্লাহ হওক বা হামাছ হওক, সেইবিলাকক মানে ইজৰাইলৰ বিৰুদ্ধে মানে সহায় কৰিছিলে এনেকুৱা। আনাডাৰ মেজৰ ইছ্যু ৱাজ দ্য ইৰাণছ নিউক্লিয়াৰ প্ৰগ্ৰেম। সকলোতকৈ ডাঙৰ আচলতে এইটোৱে কথা যে ইৰাণৰ মানে নিউক্লিয়াৰ প্ৰগ্ৰেমটোক লৈ কিনে সকলোৰে চিন্তা, যে ইজৰাইল এণ্ড ইউনাইটেড ষ্টেট বিলিভ ইৰাণ ইজ ট্ৰাইং টু বিল্ড নিউক্লিয়াৰ ৱেপন হুইচ ইৰাণ ডিনাইজ। মানে ইৰাণে আচলতে হেৰি কৰা নাছিলে বাৰু, মানে ইজৰাইল আৰু USA ভাবিছিলে যে মানে ইৰাণে তাৰমানে নিউক্লিয়াৰ ৱেপন বনাবলৈ চেষ্টা কৰি আছে, কিন্তু কথাটো মানে ইৰাণে মানি লোৱা নাছিলে। মানে কিন্তু কি হ'ল, সিহঁতে মিছা কথা কৈছিলে বাৰু ইৰাণে, মানে গোটেইখিনি মানে নোহোৱা কৰা বুলি কৈছিলে, কিন্তু পিছত তাৰমানে মনে কৰি আছিলে এনেকুৱা ধৰণৰ কথাটো। ইৰাণে মিছা কথা কৈছিলে এই ক্ষেত্ৰত, তাৰমানে যে বন্ধ কৰা বুলি কৈছিলে চুক্তি কৰি কিনে, পিছত কিন্তু সেইটো বস্তু মানে মিছা মাতিছিলে, মানে তলে মানে কাম কৰাই আছিলে। যে বিকজ অফ দিছ টেনশ্যন কিপড ৰাইজিং, আৰু সেইটো কাৰণে এই নিউক্লিয়াৰ প্ৰগ্ৰেমটোৰ কাৰণে মানে আমেৰিকা হওক বা ইজৰাইলে হওক মানে ভয় কৰি আছিলে। এতিয়া প্ৰক্সি ৱাৰ মানে কি, মই ক'লোৱে যে মানে বেলেগৰ জৰিয়তে মানে কি কৰে, কাজিয়া কৰে। যে ইনষ্টেড অফ ফাইটিং ডাইৰেক্টলি ইৰাণ এণ্ড ইজৰাইল বিগান শ্বেডো ৱাৰ, মই ক'লোৱে মাত্ৰ কল্ড ৱাৰ বুলিও আপোনালোকে বুজিব পাৰে, যিয়ে মানে ডাইৰেক্টলি কাজিয়া নকৰে, বেলেগৰ থ্ৰুদি কাজিয়া কৰে। ইৰাণ ষ্টাৰ্টেড ছাপৰ্টেড আৰ্মছ গ্ৰুপ ডেট অপ'জ ইজৰাইল, দ্য মষ্ট ইম্পৰ্টেণ্ট হেজবুল্লাহ এণ্ড লেবনন, মই ক'লোৱে মাত্ৰ, যিবিলাকে মানে ইজৰাইলক বেয়া পায় সেইবিলাকক মানে কি কৰিলে, ইৰাণে মানে ছাপৰ্ট কৰা আৰম্ভ কৰিলে। কিন্তু যিবিলাক আৰ্মছ গ্ৰুপ হয় মানে বেয়া আচলতে, এইবিলাক হেজবুল্লাহ হওক হামাজ হওক সেনেকুৱা বেয়া গ্ৰুপবিলাকক ছাপৰ্ট কৰা আৰম্ভ কৰিলে। দিছ গ্ৰুপ চিকুৱেণ্টলি এটাক ইজৰাইল, আৰু এইবিলাকে মানে ইজৰাইলক এটাক কৰি থাকে মাজে কাৰণ ইৰাণৰ পৰা কি পায়, মানে সহায় পাই থাকে। যে ইজৰাইল অন দ্য আদাৰ হেণ্ড হেজ কেৰিড আউট চিক্ৰেট অপাৰেশ্যন এগেইনষ্ট ইৰাণ, আৰু ইজৰাইলেও কি কৰিলে, ইৰাণৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপাৰেশ্যন কৰিলে, যেনে চাইবাৰ এটাক কৰিলে, এয়াৰ ষ্ট্ৰাইক কৰিলে চিৰিয়াত থকা ইৰাণিয়ান বেছত। এছাচিনেশ্যন অফ ইৰাণিয়ান নিউক্লিয়াৰ চাইণ্টিষ্ট, এই নিউক্লিয়াৰ চাইণ্টিষ্টক যেতিয়া তাৰমানে হেৰি কৰিছিলে, এছাচিনেশ্যন কৰিছিলে, মানে উঠাই লৈ গৈছিলে, তেতিয়া মানে বহুত কি কৰিছিলে, বহুত ইম্পৰ্টেণ্ট নিউক্লিয়াৰ প্লেনৰ ওপৰত থকা বহুত ইম্পৰ্টেণ্ট ডকুমেণ্টছ মানে ইজৰাইলে পাইছিলে। আৰু সেই ইজৰাইলে সেই যিবিলাক ডকুমেণ্টছ পাইছিলে তাৰ ওপৰত ভিত্তি কৰি কিনে মাজতে কি কৰিছিলে, আমাৰ এয়াৰ ষ্ট্ৰাইক কৰিছিলে, বহুতখিনি ক্ষতি কৰিছিলে ইৰাণৰ 2025 মানত নেকি, আমি পাম বাৰু, নেক্সট পাম, আমি চাম বাৰু। যে দ্য ৰাইভেলৰী শ্ল'লি গ্ৰিউ মোৰ ডেঞ্জাৰাছ, আৰু এইবিলাকে লাহে কি কৰিছিলে, ডেঞ্জাৰাছ হৈ উঠিছিলে তাৰমানে। যে নিউক্লিয়াৰ ডিল, এই 2015 চনত এটা নিউক্লিয়াৰ ডিল কৰিছিলে, যে ইন 2025 ইৰাণ চাইন এ নিউক্লিয়াৰ এগ্ৰিমেণ্ট উইথ ৱৰ্ল্ড পাৱাৰ ন'ন এজ দ্য জইণ্ট কম্প্ৰিহেনচিভ প্লেন অফ একশ্যন। দিছ ডিল লিমিটেড ইৰাণছ নিউক্লিয়াৰ এক্টিভিটি ইন এক্সচেঞ্জ অফ চেংচন ৰিলিফ। মানে আমাৰ আমেৰিকাই কি কৰে, আমেৰিকাৰ যদি কথা নহয় তেতিয়া আমেৰিকাই এটা কাম কৰে, চেংচন লগাই দিয়ে, আৰু এই চেংচনটো ৰিলিভ হোৱাৰ কাৰণে মানে ইৰাণে এই ডিলখনত চাইন কৰিছিলে। আৰু যে তেখেতসকলৰ যি মানে হেৰি আছে, কি বুলি কয় এইটো,
নিউক্লিয়াৰ প্লেন যিটো আছে নিউক্লিয়াৰ প্লেন মানে এইটো কামটো মানে বন্ধ কৰাৰ কাৰণে সন্মত হৈছিলে তেওঁলোকক যাতে চেংচন মানে নালাগে সেইটো লাগিলে তেখেতসকলক মানে তেখেতসকলে লাগিলে তাৰমানে সেই নিউক্লিয়াৰ কামটোৱে নকৰে নিউক্লিয়াৰ প্লেনটোৱে নবনায় কিন্তু তেওঁলোক মানে হেৰি কৰিব লাগে চেংচনটো মানে মাফ কৰিব লাগে আৰু সেইটো মাফ কৰিছিলে আমেৰিকাই এই চুক্তিখনৰ জৰিয়তে কিন্তু পিছত কি কৰিলে 2018 চনত মানে আমেৰিকাই মানে সেই চুক্তিখনত গুচি গ'ল মানে আমেৰিকাই সেই চুক্তিখনৰ পৰা লিভ লৈ ল'লে তাৰমানে USA লিভ দ্য নিউক্লিয়াৰ ডিল আৰু সেইটোৱে মানে কি কৰিলে ইৰাণক মানে আৰু অলপ সাহস দি দিলে যে মানে যদি USA যদি ওলাই যাব পাৰে আমি কিয় নোৱাৰোঁ কাম কৰিবলৈ সেনেকুৱা ধৰণৰ কথা আৰু তাৰপিছত আহিলে যে কনফ্লিক্ট এস্কেলেট মানে কনফ্লিক্ট মানে আৰু বাঢ়ি যোৱা এস্কেলেট মানে হ'ল বাঢ়ি যোৱা যে 23 পৰা 25 চনৰ ভিতৰত মানে কি হ'ল এই যিটো সিহঁতৰ মাজত যিটো কাজিয়া লাগি আছিলে সেই কাজিয়া লগাটো আৰু বেছি হ'ল মানে বাঢ়ি গ'ল সেইকাৰণে কৈছে যে দ্য কনফ্লিক্ট এস্কেলেট 23 পৰা 25 চনৰ ভিতৰত কি হ'ল দ্য চিটুৱেশ্যন ৱৰ্চেণ্ড আফটাৰ দ্য 2023 ইজৰাইল হামাছ ৱাৰ যে 23 যেতিয়া ইজৰাইল হামাছৰ মাজত ৱাৰ হ'ল তেতিয়া কি হ'ল তেতিয়াৰ পিছৰ পৰা এই চিটুৱেশ্যনটো বহুত বেছি বেয়ালৈ গুচি গ'ল কাৰণ হামাছক মানে কি কৰিছিলে হামাছক মানে অলৰেডি ইৰাণে ছাপোৰ্ট কৰিছিলে আৰু সেই হামাছে ইজৰাইলক হেৰি কৰিছিলে আক্ৰমণ কৰিছিলে তেনেকুৱা ধৰণৰ কথা আছিলে তাৰপিছত ইৰাণ বেকড গ্ৰুপ বিগান এটেকিং ইজৰাইলী এণ্ড আমেৰিকা টাৰ্গেট ইন দিছ ৰিজন আৰু ইৰাণেও সেই বেক কৰিছিলে এইবিলাক হামাছ হওক বা হাজবুল্লাহ হওক আৰু আমেৰিকাও সেই টাৰ্গেট মানে সেই ৰিজনটোক মানে গুৰুত্ব দিছিলে বেছিকৈ অলপমান যাতে মানে দখল কৰিব পাৰে বা তেতিয়া মানে কি হৈছিলে বহুত ইনচিকিউৰিটিজ হৈছিলে ন মিডিল ইষ্টত সেইটো বস্তু মানে আমেৰিকাই গুৰুত্ব দিছিলে ইন 2024 এ মেজৰ ইনচিডেণ্ট হেপেন যেতিয়া মানে ইজৰাইলী ষ্টাক এণ্ড ইৰাণিয়ান ডিপ্ল'মেটিক কম্পাউণ্ড ইন চিৰিয়া 2024 চনতো এইটো হৈছিলে যে ইৰাণ মানে ইজৰাইলে কি কৰিছিলে ইৰাণিয়ান ডিপ্ল'মেট যিটো থাকে ন প্ৰতিখন দেশতে যিটো মানে ইৰাণৰ যিটো ডিপ্ল'মেট আছিলে চিৰিয়াত সেইটোক কি কৰিছিলে মানে ইজৰাইলে বন্দী কৰি ৰাখিছিলে তাৰমানে তাৰ প্ৰত্যুত্তৰত কি কৰিছিলে ইৰাণে মানে বহুত 100 অফ মিছাইল এণ্ড ড্ৰ'ন কি কৰিছিলে ইজৰাইলে পঠাই দিছিলে মানে এটাক কৰিছিলে আৰু মিছাইল আৰু ড্ৰোনৰ জৰিয়তে দিছ ৱাজ দ্য ফাৰ্ষ্ট ডাইৰেক্ট এটাক বিটুইন দ্য টু কাণ্ট্ৰি আৰু এই 2023-24 মানে কি ডাইৰেক্ট যিটো যুদ্ধ হৈছিলে তেতিয়াৰ পৰা আৰম্ভ হৈছিলে যেতিয়া তাৰমানে কি কৰিছিলে যেতিয়া ইজৰাইলে যেতিয়া মানে ইৰাণিয়ান ডিপ্ল'মেট যিটো মানে চিৰিয়াত থকাটো যেতিয়া হেৰি কৰিছিলে মানে লৈ গৈছিলে বন্দী কৰি ৰাখিছিলে তেতিয়া তাৰ ৰেছপন্স কৰি কিনে কি কৰিছিলে ইৰাণে বহুত মানে হাণ্ড্ৰেডছ অফ মিছাইল আৰু ড্ৰোন কি কৰিছিলে ইজৰাইলৰ দিশত মানে এৰি দিছিলে আৰু সেইটোৱে আছিলে ডাইৰেক্ট মানে এটাক কৰাৰ প্ৰথম দুখন দেশৰ মাজতে আৰু নিউক্লিয়াৰ যিটো ফিয়াৰ সেইটো মানে চবতকৈ ডাঙৰ ফিয়াৰ আচলতে যে আনাডাৰ মেজৰ ৰিজন বিহাইণ্ড দিছ কনফ্লিক্ট ইজ ইৰাণছ নিউক্লিয়াৰ প্ৰগ্ৰেম ইৰাণৰ যিটো নিউক্লিয়াৰ প্ৰগ্ৰেম সেইটোৱে হৈছে মেইন আচলতে বহুত ভয় লগা মানে ইজৰাইল আৰু আমেৰিকাৰ কাৰণে যে ইৰাণ চেজ ইটছ নিউক্লিয়াৰ প্ৰগ্ৰেম ইজ ফৰ পিচফুল পাৰ্পজ ছাচ এজ এনাৰ্জি এণ্ড ৰিচাৰ্চ মানে ইৰাণে কয় যে যিটো নিউক্লিয়াৰ প্ৰগ্ৰেম বনাইছে সেইটো অকল পিচফুলৰ কাৰণে বা এনাৰ্জি বা ৰিচাৰ্চৰ কাৰণে কিন্তু সেইটো কথা মানে USA বা ইজৰাইলে বিশ্বাস নকৰে তাৰমানে তেওঁলোকৰ ভয় বাট ইজৰাইল এণ্ড দ্য ইউনাইটেড ষ্টেট ফিয়াৰ ডেট ইৰাণ কুড বিল্ড নিউক্লিয়াৰ ৱেপন মানে বনাই দিব পাৰে বুলি মানে ভয় কৰি আছে তাৰমানে ইফ ইৰাণ বিকেম এ নিউক্লিয়াৰ পাৱাৰ ইজৰাইল বিলিভ ইটছ নেশ্যনেল ছিকিউৰিটি উইল বি থ্ৰিটেণ্ডেড আৰু যদি ইৰাণ যদি কিবা কাৰণত যদি নিউক্লিয়াৰ পাৱাৰ হৈ যায় তেতিয়াহ'লে মানে কি হ'ব ইজৰাইলৰ কাৰণে মানে নেশ্যনেল ছিকিউৰিটি এটা ইছ্যু হৈ যাব বুলি কেনে ভাবে আৰু যে বিকজ অফ দিছ ফেয়াৰ ইজৰাইল হেজ ৰিপৰ্টেডলি ৱাৰ্ন ডেট ইট মে এটাক ইৰাণ নিউক্লিয়াৰ ফেচিলিটিজ আৰু সেইকাৰণে ইজৰাইলে কি কৰে বাৰে বাৰে ধমকি দি থাকে যে ইৰাণৰ যিটো নিউক্লিয়াৰ ফেচিলিটি আছে তাতে এটাক কৰিব বুলি কেনে যে 2025 ইৰাণ ইজৰাইল ৱাৰ 25 চনত কি হ'ল যে ইন জুন 25 দ্য কনফ্লিক্ট এক্সপ্ল'ডেড ইন টু ৰিয়েল ৱাৰ আৰু সেই 2025 চনতে তাৰমানে 25 চনৰ জুন মাহত এই যিবিলাক মানে যুদ্ধ সৰু সুৰা চলি আছিলে সেইটো বহুত ডাঙৰ হৈ গ'ল কেনেকৈ হ'ল যে ইজৰাইল লঞ্চ লাৰ্জ এয়াৰ ষ্ট্ৰাইক ইজৰাইলে বহুত ডাঙৰ এটা এয়াৰ ষ্ট্ৰাইক মানে কৰিলে ইৰাণৰ ওপৰত যে ইৰাণিয়ান নিউক্লিয়াৰ ফেচিলিটিৰ ওপৰত মিলিটাৰী বেছ মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক মানে এইবিলাক যে তথ্য পাইছিলে এই যে চাইণ্টিষ্ট যে মানে লৈ গৈছিলে হেৰি কৰি কিনে বন্দী কৰি ৰাখিছিলে যে তেতিয়া মানে বহুত তথ্য পাইছিলে আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি কিনে ইৰাণিয়ান নিউক্লিয়াৰ ফেচিলিটিজ মিলিটাৰী বেছ তাত মিছাইল ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকৰ ওপৰত মানে আক্ৰমণ কৰিছিলে আৰু এইবিলাকে বহুত ক্ষতি কৰিছিলে আচলতে ইৰাণৰ
ইৰাণেও মানে সেইটো কি ৰিটেলিয়েট কৰিছিলে, মানে ইৰাণেও সেইটো উত্তৰ দিছিলে। কেনেকৈ দিছিলে? বেলিষ্টিক মিছাইল কৰিছিলে, মানে মাৰিছিলে, তাত ড্ৰোন এটাক কৰিছিলে ইজৰাইলৰ চিটিৰ ওপৰত। তাত more than 600 people died in ইৰাণ। প্ৰায় 600তকৈও অধিক তাৰমানে লোক মৰিছিলে ইৰাণত। তাত ডজন অফ ইজৰাইলী ডিউৰিং দ্য শ্বুট ৱাৰ। তাত এনেকৈ ইজৰাইলতো মৰিছিলে বহুকেইটা, ইৰাণতো মৰিছিলে, ইজৰাইলতো মৰিছিলে। প্লাছ আফটাৰ 12 days অফ ফাইটিং এ চিজ ফায়াৰ ৱাজ ৰিচ। আৰু 12 দিন যুদ্ধ হোৱাৰ পিছত কি হৈছিলে? চিজ ফায়াৰ হৈছিলে বাৰু সেইবাৰ 2025 চনৰ জুন মাহৰ কথা, মানে যোৱা বছৰ জুন মাহৰ কথা। বাট টেনশ্যন ডিড নট এণ্ড, কিন্তু টেনশ্যনটো মানে তেতিয়াও দূৰ হোৱা নাছিলে। আৰু এতিয়া কাৰেণ্ট চিটুৱেশ্যন আমাৰ যিটো 2026, যিটো আমাৰ বৰ্তমান চিটুৱেশ্যন, যে ফেব্ৰুৱাৰী 2026 ইজৰাইল এণ্ড ইউনাইটেড ষ্টেট লঞ্চ মেজৰ ষ্ট্ৰাইক অন ইৰাণ। যে ফেব্ৰুৱাৰীত কি কৰিলে, মানে আমাৰ লাষ্টৰ ফালে ইজৰাইল আৰু ইউনাইটেড ষ্টেটে মানে মেজৰ ষ্ট্ৰাইক এৰি কৰিলে ইৰাণৰ ওপৰত। যে ছেম একে মিলিটাৰী, ছেম একে নহয় তাৰপিছত ছেম তাৰমানে মিলিটাৰী বেছ, তাৰপিছতে নিউক্লিয়াৰ ফেচিলিটিছ, তাত গভৰ্ণমেণ্ট ছাইট ইন তেহৰাণ, এইবিলাকৰ ওপৰত কি কৰিলে, মানে হেৰি কৰিলে, এটাক কৰিলে আকৌ এবাৰ এই 2026 চনৰ এই ৰিচেণ্টলিটো ফেব্ৰুৱাৰী মাহত। তাত ইৰাণেও সেইটো ৰেছপণ্ড কৰিলে। কেনেকৈ কৰিলে? US বেছড ইন দ্য মিডল ইষ্ট। এতিয়া ইৰাণে কি কৰিলে অৱশ্যে, ইৰাণে মানে মিডল ইষ্টত যিমানবিলাক তাৰমানে কাণ্ট্ৰিত USA বেছড মিলিটাৰী আছে, মানে প্ৰতিখন কাণ্ট্ৰিতে থাকেতো, মানে এনেকুৱা ধৰণৰ মানে প্ৰতিখন দেশতে বা কি কৰে বেলেগ মানে USA হওক বা চব দেশৰে মানে হেৰি থাকে, তাৰমানে মিলিটাৰী থাকে এনেই আৰু, মানে কি হেৰিৰ কাৰণে ছেফটিৰ কাৰণে থাকে। আৰু থাকিলে কি কৰে, সেই গোটেইবিলাকত যিমানবিলাক য'ত য'ত আছে তাৰমানে মিলিটাৰী US মিলিটাৰী বেছ, চব দেশতে মানে এটাক কৰা আৰম্ভ কৰিলে ইৰাণে। যে ইজৰাইলী টেৰিটৰী উইথ মিছাইল এণ্ড ড্ৰোন। ইজৰাইলকতো ডাইৰেক্ট হেৰিয়ে কৰিলে, কাৰণ USA দূৰ হৈ যায়, সেইকাৰণে USক ডাইৰেক্ট কৰিব পৰা নাই। কিন্তু কি কৰিলে, USৰ যিবিলাক বেছ আছে মিডল ইষ্টত, যিবিলাক কাণ্ট্ৰিজ আছে, মানে যিবিলাক মিডল ইষ্টৰ যিবিলাক কাণ্ট্ৰি তাৰমানে USৰ আৰ্মি আছে, সেই আৰ্মি থকাবিলাকত তাৰমানে ইৰাণে আক্ৰমণ কৰিলে। আৰু এইটো কৰি কিনে কি কৰিলে, মানে গোটেই দেশবিলাককে সাঙুৰি ল'লে। এতিয়া মিডল ইষ্টৰ গোটেইবিলাক দেশকে মানে ইৰাণে অলৰেডি মানে কি কৰিছে, এটাক কৰিছে গোটেইবিলাক দেশতে। আৰু সেই দেশবিলাকৰ ভিতৰত কি কৰিছে, 3খন নাটো দেশো আছে, মই বাৰু পিছত ক'ম বাৰু। সেই নাটোৰ যদি সেই নাটোবিলাকে যদি ভাবে যে নাটো হ'ল নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন, এতিয়া এইবিলাকৰ ইহঁতৰ মানে এটাই মতো, যদি এখন দেশক যদি কোনোবাই আক্ৰমণ কৰিছে, গোটেই দেশবিলাকে আক্ৰমণ কৰে বুলি মানে কি কৰে, সিহঁতে মানে গোটেই দেশবিলাকে মিলি কেনে দেশখনক আক্ৰমণ কৰে, যোনে আক্ৰমণ কৰিছিলে। এতিয়া যদি নাটো যদি ভাবে যে আমাৰ দেশখনক, আমাৰ 3খন দেশক আক্ৰমণ কৰিছে, আমি উল্টাই ইৰাণক আক্ৰমণ কৰিম, তেতিয়াহ'লে কিন্তু থাৰ্ড ৱৰ্ল্ড ৱাৰ মানে কি, এইটো থাৰ্ড ৱৰ্ল্ড ৱাৰ মানে হেৰিৰ পৰা পাক্কা তাৰমানে। এতিয়াও মানে নাটোৱে একো হেৰি মন্তব্য কৰা নাই, বা বেলেগ দেশবিলাকে একো কৰা নাই, কাৰণ মানে অকল USৰ যিটো মিলিটাৰী বেছ তাতেহে যিটো আক্ৰমণ কৰিছে, সেইকাৰণে একো কোৱা নাই এতিয়ালৈ বাৰু। যদি কয় তেতিয়াহ'লে থাৰ্ড ৱৰ্ল্ড ৱাৰ হ'বই। তাৰপিছত যে দিছ কনফ্লিক্ট হেজ অলছ' থ্ৰেটেণ্ড ষ্টেট অফ হৰমুজ। ষ্টেট অফ হৰমুজ মানে কি হয়, দুখন মই দেখাই আছোঁ বাৰু, যে ওৱান অফ দ্য ৱৰ্ল্ড মষ্ট ইম্পৰ্টেণ্ট অইল শ্বিপিং ৰোড। আৰু এইটো হৈছে আমাৰ মিডল ইষ্টৰ পৰা যিমানবিলাক তেল যোৱা ৰাস্তা, এই ৰাস্তাটো মানে কোন হয়, ষ্ট্ৰেইট অফ হৰমুজ কি হয়, ইৰাণৰ কব্জাত থাকে, তাৰমানে ইৰাণৰ বৰ্ডাৰত লাগি আছে। সেইকাৰণে ইৰাণে ইচ্ছা কৰিলে মানে সেইটো বন্ধ কৰি দিব পাৰে। আৰু এইটো বন্ধ কৰিলে কি হ'ব, আমাৰ যিমান ৱৰ্ল্ড মানে গোটেই বিশ্বলৈ পঠোৱা, মানে তেল পঠোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোৱে হৈছে এইটো ষ্ট্ৰেইট অফ হৰমুজ। সেইটো যদি বন্ধ কৰি দিয়ে, তেতিয়াহ'লে কি হ'ব, গোটেই বাকীবিলাক দেশতে তেলৰ যিটো দাম, সেইটো মানে পূৰা উঠি যাব তাৰমানে। আৰু বিকজ অফ দিছ দ্য ৱাৰ কুড এফেক্ট গ্ল'বেল অইল প্ৰাইচ এণ্ড দ্য ইণ্টাৰনেশ্যনেল ছিকিউৰিটি। আৰু যদি সেইটো যদি কৰে, তেতিয়াহ'লে মানে গোটেই অইল প্ৰাইচ মানে গ্ল'বেলি বাঢ়ি যাব, লগতে ইণ্টাৰনেশ্যনেল ছিকিউৰিটিৰ কথা আহি পৰিব। তাত মেজৰ ৰিজন কি দিছে, আমি আকৌ এবাৰ চাই লওঁ। মেজৰ ৰিজন সেয়ে ক'লোঁ যে নিউক্লিয়াৰ প্ৰগ্ৰেম, যিটো মানে ইজৰাইল আৰু USA ভয় কৰে। তাত আইডিঅ'লজিকেল ৰিলিজিয়াছ কনফ্লিক্ট, যিটো মানে ইৰাণে নিবিচাৰে যে মানে ইৰাণত তাৰমানে ধৰ্মৰ ক্ষেত্ৰত কিবা হেৰি আহক, তাৰমানে এডজাষ্টমেণ্ট আহক, যিটো মানে নিবিচাৰে, তাৰমানে পূৰা মুছলিম যিটো নিয়ম সেইমতে যাতে চলে, সেনেকুৱা ধৰণে বিচাৰে। ৱেষ্টাৰ্ণ কালচাৰ বা ইজৰাইলেও মানে আজিকালি ইজৰাইলো কি হয়, মানে ৱেষ্টাৰ্ণ কালচাৰৰ ওপৰতে ৱেষ্টাৰ্ণ কালচাৰৰ প্ৰভাৱ পৰিছে, মানে ইৰাণত প্ৰভাৱ নপৰে, সেইটো বিষয়তে মানে সিহঁতে বেছি গুৰুত্ব দিয়ে। মানে লাগিলে সিহঁতে মানে ৱেষ্টাৰ্ণৰ একো হেল্পে নালাগে, একো নালাগে, কিন্তু মানে তেখেতসকলৰ মানে যিটো নিয়ম, তাত মানে এডজাষ্ট কৰিব নিবিচাৰে। তাত ৰিজিয়নেল পাৱাৰ ষ্ট্ৰাগল, যে মিডল ইষ্টত যদি কোনোবা ষ্ট্ৰং হৈ যায়, যে যদি ইৰাণ যদি মানে ষ্ট্ৰং হৈ যায়, তেতিয়াহ'লে ইজৰাইলৰ কাৰণে ভয়। সেইকাৰণে মানে কোনেও মানে কাকো তাৰমানে ষ্ট্ৰং হ'ব নিদিয়ে। তাত প্ৰক্সি গ্ৰুপ,
এইবিলাকে যে ইৰাণে যি ছাপোৰ্ট কৰে হেজবুল্লাহ হামাছ এইবিলাকে তাৰমানে কাজিয়াখন বঢ়াই আছে এতিয়া ইয়াতে USA কিয় জড়িত হৈ আছে USAটো একো হেৰি নাই কিন্তু USA ইয়াতে ইনভলভ কিয় হৈছে USA why the USA is involved যে the United States support Israel for three main reason ইজৰাইলক ছাপোৰ্ট কৰা ইজৰাইলত মেইন তিনিটা ৰিজন আছে যে ষ্ট্ৰেটেজিক এলায়েন্স উইথ ইজৰাইলৰ লগত আমাৰ ষ্ট্ৰেটেজিক আমাৰ নহয় USAৰ মানে ষ্ট্ৰেটেজিক এটা এলায়েন্সেছ হৈ আছে that prevent the Iran from getting nuclear weapon এইটো মেইন বস্তু যে ইৰাণক তাৰমানে যিকোনো প্ৰকাৰে নিউক্লিয়াৰ ৱেপন মানে বনাব নিদিয়ে তাৰমানে সেইটো হৈছে আমেৰিকাৰ ডাঙৰ এটা টাৰ্গেট আৰু সেইটো টাৰ্গেট পূৰণ কৰিবলৈ কাক মানে ছাথ দিছে ইজৰাইলক ছাথ দিছে যে প্ৰটেক্ট US মিলিটাৰী বেষ্ট এণ্ড ইণ্টাৰেষ্ট ইন দ্য মিডল ইষ্ট আৰু US মিলিটাৰীক যিহেতু ইৰাণে হেৰি কৰিছে আক্ৰমণ কৰিছে সেইকাৰণে আমেৰিকাইটো ডাইৰেক্ট নকৰিলেও যে ইজৰাইলক হেল্প কৰি হ'লেও তাৰমানে এই যুদ্ধত নামিছে আৰু মিডল ইষ্টত যিহেতু মানে USAৰ সদায় চকু কাৰণ তেল বহুত আছে আৰু সেইটো কাৰণে USA তাৰমানে ইজৰাইলক সহায় কৰি আছে এটা গ্লোবেল ইম্পেক্ট কি হ'ব পাৰে মানে গোটেই পৃথিৱীখনত ইম্পেক্ট কি হ'ব পাৰে দ্য ইজৰাইল ইৰাণ কনফ্লিক্ট ইজ জাষ্ট নট এ ৰিজিয়নেল ইছ্যু বৰ্তমান সেইটো হৈ থকা নাই বাৰু ইট কেন এফেক্ট এণ্টায়াৰ ৱৰ্ল্ড গোটেই পৃথিৱীখনকে তাৰমানে হেৰি কৰিব পাৰে এফেক্ট কৰিব পাৰে কেনেকৈ The Middle East countries control a large portion of the global oil supply. এটা মিডল ইষ্টৰ যিবিলাক কাণ্ট্ৰি আছে সেই গোটেই কাণ্ট্ৰিবিলাকে কি কৰে গোটেই লাৰ্জ পৰ্চন এটা মানে গ্ল'বেল অইল ছাপ্লাইৰ মানে কণ্ট্ৰল কৰে আৰু সেইটো যদি কিবা কাৰণত ডেষ্ট্ৰয় হৈ যায় যদি মানে বাধা আহি যায় তেতিয়াহ'লে কি হ'ব গোটেই কাণ্ট্ৰিবিলাকে ইয়াৰ এফেক্টটো পাব ন তেলৰ দাম বাঢ়িব বস্তুৰ দাম বাঢ়িব আল্টিমেটলি গোটেই মানে গোটেই দেশৰে গোটেই মানে পৃথিৱীৰে তাৰমানে হেৰি হ'ব প্ৰব্লেম হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেড এণ্ড গ্ল'বেল ছিকিউৰিটি কুড বি এফেক্টেড ইণ্টাৰনেশ্যনেল ট্ৰেডবিলাক তাৰপিছতে গ্ল'বেল ছিকিউৰিটিৰ কথা আহিব তো তেনেকৈ মানে গ্ল'বেল ইম্পেক্টটো পৰিব এতিয়া অলপ আগতে যে ক'লোঁ ষ্টেট অফ হাৰমুজ বুলি কেনে এইটো হ'ল ষ্টেট অফ হাৰমুজ এখন আছে ইৰাণ আৰু এইবিলাক ইৰাক চৌদি আৰৱ কাটাৰ UAE ওমান এইবিলাকৰ পৰা তেল বহুত যায় যে আমাৰ পৰা এইফালে ইজৰাইলটো এইফালে আছে এইফালে ইজৰাইল এইফালে আমাৰ কি হৈছে যে আমাৰো যি হয় বাকী আমাৰ বৰ্তমানো আমাৰ ইণ্ডিয়াখনো কি কৰে ইৰাকৰ পৰা চৌদি আৰবৰ পৰা কাটাৰৰ পৰা UAEৰ পৰা ওমানৰ পৰা তেল কিনে আৰু এই তেলবিলাক কোনফালেদি আহে এইফালেদি এইটো ৰাস্তা দি আহে এই ৰাস্তাটো এইটোৱে হৈছে ষ্ট্ৰেইট অফ হৰমুজ এতিয়া এইটোৰ মানে কি হয় এটা পাৰ্ট তাৰমানে এইখিনিত কি হয় এইখিনিত তাৰমানে ইৰাণেও তাৰমানে বন্ধ কৰি দিব পাৰে তাৰমানে কাৰণ যিহেতু ইৰাণৰো পাৰ্ট এটা পৰেতো এইখিনিত সেইকাৰণে ইৰাণে যদি পাৰ্ট এটা যদি বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব যিবিলাক মানে তেল ছাপ্লাই হৈ আছে এইবিলাক কাণ্ট্ৰিৰ পৰা ইৰাক হওক চৌদি আৰৱ হওক কাটাৰ হওক US হওক তেতিয়াহ'লে এই ৰাস্তাটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে তেলৰ প্ৰাইচটো কি হ'ব বাকী গোটেইবিলাক দেশতে বাঢ়ি যাব আৰু তেলৰ প্ৰাইচটো বঢ়া মানে কি গোটেই বস্তুৰে দাম বঢ়া আল্টিমেটলি তো সেইকাৰণে কৈছে যে এইটো গ্ল'বেল ইম্পেক্ট এটা কৰিব পাৰে যদি ইৰাণে মানে যদি এনেকুৱা কামটো কৰে তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ এটা ইছ্যু হৈ যাব যে ইণ্ডিয়াৰ আচলতে শ্বেয়াৰ ক'ৰ পৰা আহে অইলৰ শ্বেয়াৰ যে যেতিয়া মানে বিফ'ৰ US চেংচন লগোৱাৰ আগত তেতিয়া মানে পুরো পিকত আছিল তাৰমানে যে এৰাউণ্ড 10 to 12% কি কৰিছিলে ইণ্ডিয়ান ক্ৰুড অইল ইম্পৰ্ট কেম ফ্ৰম ইৰাণৰ পৰা আহিছিলে যে 2007-2008 চনত 13% ইণ্ডিয়াছ ক্ৰুড অইলটো ইৰাণৰ পৰা আহিছিলে কিন্তু আফটাৰ চেংচন মানে যেতিয়া চেংচন লগালে ইৰাণৰ পৰা তেল কিনাত যদি বাধা যেতিয়া দিলে তেতিয়াৰ পৰা কি হ'ল ইণ্ডিয়া লাৰ্জলি ষ্টপ ইম্পৰ্টিং ইৰাণিয়ান অইল ডিউ টু US চেংচন USA যিহেতু চেংচন লগালে তেতিয়াৰ পৰা কি হ'ল ইৰাণৰ পৰা তেল কিনাটো বন্ধ কৰিলে আৰু নাও ক্ল'জ টু জিৰ' আৰু এতিয়া বৰ্তমান জিৰ' মানে ইৰাণৰ পৰা মানে তেল নিকিনে আৰু এতিয়া বৰ্তমান সেইটো ক্ল'জ টু জিৰ' এতিয়া বৰ্তমান নিকিনে কিন্তু যে তাৰ পৰিৱৰ্তে ইণ্ডিয়াই ৰাছিয়া হওক ইৰাক হওক চৌদি আৰৱ হওক UAE হওক মই মাত্ৰ ক'লোৱে যে এইবিলাক গোটেইখিনি মিডল ইষ্টৰ কাণ্ট্ৰি এইবিলাকৰ পৰা যদি তেল অহা বন্ধ হৈ যায় তেতিয়াহ'লেতো ডাঙৰ কথা হৈ যাব ন এতিয়া ৰাছিয়াৰ পৰা এতিয়া কিছুমান প্ৰশ্ন কৰিব পাৰে যে ৰাছিয়াৰ পৰা তেল কিনা হৈও মানে কি কৰিছিলে চেংচন লগাইছিলে কিন্তু ৰাছিয়াৰ পৰা তেল কিনাটো কিয় এতিয়াও চলি আছে কাৰণ ৰাছিয়াই আমাক ইণ্ডিয়াক বহুত সহায় কৰি থৈ দিছে আগতেও বহুতখিনি সহায় কৰিছে এতিয়া ইৰাণো আমাৰ বহুত এটা ষ্ট্ৰেটেজিক লোকেশ্যন আছিলে ইৰাণতো আমাৰ বহুত ডাঙৰ এটা মানে বন্দৰ এটা বনাই আছিলে কিন্তু কি হ'ব যে তথাপিও ৰাছিয়াৰ লগত আমি শত্ৰুতা কৰিব নোৱাৰোঁ আমি ইৰাণৰ লগতো শত্ৰুতা নাই ইণ্ডিয়াৰ এইটো বস্তুৱে ভাল যে এইবিলাক চিটুৱেশ্যনত মানে ইণ্ডিয়াই মানে কাৰো লগত নাথাকে তাৰমানে নিউট্ৰেল থাকে তাৰমানে পূৰা নিউট্ৰেল ইণ্ডিয়া সদায় নিউট্ৰেল হৈ থাকে তাৰমানে এইবিলাক চিটুৱেশ্যনত সেইকাৰণে কাৰো লগত ডাইৰেক্টলি মানে কাজিয়া নহয় ইণ্ডিয়াৰ এইটো ষ্ট্ৰেটেজি ভাল তাৰপিছত আমি যদি চাওঁ এইটো কনক্লুজন কি হ'ব পাৰে
যে ইজৰাইল USA ইৰাণ কনফ্লিক্ট ইজ জাষ্ট নট এ চিম্পল ৱাৰ, বৰ্তমান চিম্পল হৈ থকা নাই। ইট ইজ জাষ্ট ৰিজাল্ট অফ দ্য ডিকেড অফ পলিটিকেল ৰাইভেলৰী, ৰিলিজিয়াছ আইডিঅলজি, নিউক্লিয়াৰ ফিয়াৰ, জিঅ' পলিটিকেল পাৱাৰ, আৰু এণ্ড ইফ দ্য কনফ্লিক্ট গ্ৰ'জ ফাৰ্ডাৰ ইট কুড এফেক্ট দ্য এণ্টায়াৰ ৱৰ্ল্ড। আৰু যদি এনেকৈ যদি বাঢ়ি গৈ থাকে তেতিয়াহ'লে কিন্তু এইটোৱে তাৰমানে গোটেই পৃথিৱীখনকে, গোটেই এণ্টায়াৰ ৱৰ্ল্ডকে মানে এফেক্ট কৰিব পাৰে। কাৰণ এইটো হৈ গ'লে মই ক'লোৱে কাৰণবিলাক কি তেলৰ দাম বাঢ়ি যাব, এইবিলাক হ'ব। বা যেতিয়া নাটো যেতিয়া মাত দিব যে আমাৰ দেশক কিয় আক্ৰমণ কৰিছ, বা যেতিয়া বাকী দেশে যেতিয়া ইৰাণক আক্ৰমণ কৰিব, তেতিয়া ইৰাণক বচাবলৈ আৰু বেলেগ দেশে আহি যাব। তেনেকৈ তাৰমানে কি হ'ব, এই মানে এটা ডাঙৰ এটা বেয়া চিটুৱেশ্যনৰ সৃষ্টি হ'ব পাৰে। যে ইণ্ডিয়াৰ মানে 2024 চনত যদি চাওঁ আমি ক'ৰ পৰা তেল কিনিছিলে, ৰাছিয়াৰ পৰা 36% কিনে, ইৰাকৰ পৰা 21%, চৌদি আৰবৰ পৰা 13%, তাৰপিছতে UAEৰ পৰা 9%, আৰু USAৰ পৰা 3%, আৰু ৰেষ্ট অফ দ্য ৱৰ্ল্ডৰ পৰা 18%। আমাৰ চব বহুত বেছি আহে আমাৰ ৰাছিয়াৰ পৰা। সেইটো 24 চনত ডাটা বাৰু। তো এইটোৱে হৈছে আমাৰ মিডল ইষ্টৰ আমাৰ মেপ এইখন। আমি যদি চাব যাওঁ, এইখন এইফালে আছে ইৰাণ, এইখন ইৰাণ হয়, বহুত ডাঙৰ এটা এৰিয়া। তাত সৰু এটা ইজৰাইল, এইফালে হৈছে ইজৰাইল। তাৰপিছত আমাৰ এইফালে থাকিলে আমাৰ আমেৰিকা, আৰু এইফালে থাকিলে আমাৰ ইণ্ডিয়া, এইখন আমাৰ ইণ্ডিয়া, এইটো পাকিস্তান, আৰু এইটোৱে হৈছে আমাৰ হাৰ্মজ, ষ্ট্ৰেইট অফ হাৰ্মজ বুলি যে কওঁ, এইটো আছে। যদি এইফালৰ পৰা গোটেইখিনি তেল আহে, তাৰমানে ইৰাক হওক, কুৱেইট হওক, বাহৰেইন, কাটাৰ, এইবিলাকৰ পৰা তেলটো গোটেইখিনি মানে গোটেইখিনি ৱৰ্ল্ডত যায় ন, সেইকাৰণে এই যে লাইনটো এইটো মানে বেছি ইম্পৰ্টেণ্ট বৰ্তমান। তো মোৰ লগত যোগাযোগ হ'বলৈ আপোনালোকে নিশ্চয় মোৰ এই QR কোডটো স্কেন কৰিব লাগিব, যাতে মোৰ গোটেই PDF বিলাক পায় আফটাৰ ভিডিঅ'। আৰু এইটো কাৰণে স্কেন কৰি লওক। আৰু কিবা যদি ডাউট আছে, কিবা যদি প্ৰশ্ন থাকে, তেতিয়াহ'লে মোক ইয়াতে স্কেন কৰি এই হোৱাটছআপ গ্ৰুপত সুধিব পাৰে। এইটো আপোনালোকৰ কাৰণে ইজি। আৰু যদি কিবা বুজি পোৱা নাই, তেতিয়াও মোক কমেণ্ট কৰিব পাৰে, কুৱেশ্যন কৰিব পাৰে। আৰু আজিলৈ এইখিনিতে। তো থেংক ইউ। আৰু যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবা আপোনালোকে ভাবে যে এইটোৰ পৰা আপোনালোকে কিবা শিকিলে, তেতিয়াহ'লে আৰু যাতে বেলেগে শিকক তাৰ কাৰণে এইটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এটা নিশ্চয় সুন্দৰ মন্তব্য দি কিনে মোক উৎসাহিত কৰিবলৈ নাপাহৰিব। ধন্যবাদ।